Welcome to my YouTube channel HR Educational Hub. Dear students, আজি আমি আলোচনা কৰিম বৰপেটা জিলাৰ এনুৱেল এক্সামিনেশ্যন ম্যাথমেটিক্সৰ যিকেইটা MCQ আছে সেইকেইটা MCQ আজি আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। প্ৰথম প্ৰশ্নটো হৈছে চোৱা, এতে তলৰ কোনবোৰ স্বাভাৱিক সংখ্যা? তো স্বাভাৱিক সংখ্যা কি হয়? 1 ৰ পৰা স্টাৰ্ট কৰি অসীমলৈ যায়, তো সেইবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। তো বি নম্বৰটোৰ কাৰেক্ট আনসাৰ হ'ব। 2 নম্বৰত কি কৈছে চোৱা, ABC হোল টু দি পাৱাৰ m ৰ মান কিমান? ইয়াতে ABC আছে, গতিকে ইয়াতে যিবোৰ পাৱাৰ আছে সেই পাৱাৰটো তিনিওটাই পাব, মানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। 3 নম্বৰ কুৱেশ্যনটো চোৱা, 100% ভগ্নাংশত প্ৰকাশ কৰিলে ইয়াৰ মান কিমান হ'ব? চোৱা, আমাৰ যিটো পাৰ্চেণ্ট আছে, পাৰ্চেণ্ট মানে কি হয়? 1/100 হয়, তো ইয়াতে 100% আছে। 100% মানে কি হ'ব? তো 100/100 হ'ব। 100/100 হ'লে এইটোৰ ভেলু আহিব 1 আহিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। 4 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, তলৰ কোনটো শুদ্ধ বুলি কৈছে? তো ইয়াতে চোৱা, প্ৰথম যিটো আছে এইটো শুদ্ধ নহয়, কাৰণ এইটো যদি তোমাৰ বেছ একে থাকিলে, অৰ্থাৎ ভূমি একে থাকিলে, পাৱাৰবোৰ বেলেগ বেলেগ থাকিলে, তেতিয়াহ'লে ঘাতবোৰ কি হয়? প্লাছ হয়। আৰু যদি ডিভাইড হৈ থাকে তেতিয়াহ'লে ইয়াৰে যিবোৰ ঘাত আছে ঘাতবোৰ মাইনাছ হয়। আৰু ইয়াতে ছয়টো মাইনাছ আহিছে, গতিকে এইটো নহয়। তেওঁৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ এইটো। 5 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, সকলো পৰিমেয় আৰু অপৰিমেয় সংখ্যা একেলগে কি সংখ্যা গঠন কৰে? এইটো বাস্তৱ সংখ্যা বা ৰিয়েল নম্বৰ গঠন কৰে। 6 নম্বৰ কুৱেশ্যন চোৱা, হোৱাট ইজ দ্য ভেলু অফ 8 1/3? ইয়াতে চোৱা, 8 1/3 মানে কি? 8 1/3 মানে হৈছে কিউবিক ৰুট অফ 8। এতিয়া কিউবিক ৰুট অফ 8ক আমি কি লিখিব পাৰি? 2 কিউব লিখিব পাৰি। তো কিউবিক ৰুট কেঞ্চেল যাব, থাকিব 2। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 7 নম্বৰটো চোৱা, কি কৈছে? হুইচ অফ দ্য ফলোয়িং ইজ ৰেচনেল? মানে তলৰ কোনটো পৰিমেয়? ইয়াতে চোৱা, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। এইটো তোমাৰ এইটো মাইনাছ আৰু এইটো প্লাছ কেঞ্চেল যাব, ইয়াতে থাকিব 2 + 2 4 হ'ব, গতিকে ইয়াতে চি নম্বৰটো শুদ্ধ উত্তৰ। 8 নম্বৰ কুৱেশ্যনটো, তলৰ কোনবোৰ পৰিমেয় সংখ্যা 3 আৰু 4ৰ মাজত আছে? তেওঁৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ 7/2। 9 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, তলৰ কোনটো এটা চলকযুক্ত বহুপদ হয়? তেওঁৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। এইটো হৈছে এটা চলকযুক্ত বহুপদ। চোৱা, বহুপদ হ'বলৈ হ'লে ইয়াৰ যিবোৰ পাৱাৰ থাকিব সেই পাৱাৰবোৰ কিন্তু পূৰ্ণ সংখ্যা হ'ব লাগিব। তো ইয়াতে চোৱা, এইটো পূৰ্ণ সংখ্যা নহয়, ইয়াতেও এইটো পূৰ্ণ সংখ্যা নহয়, ইয়াতেতো দুটা আছে, বেলেগ বেলেগ আছে, গতিকে এইটো নহয়। তেওঁৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 10 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, তলৰ কোনটো বহুপদৰ মাত্ৰা 100 বুলি কৈছে? তো ইয়াৰে যিটো পাৱাৰ আছে, পাৱাৰ যিমান থাকিব সেইটো হৈছে তাৰ মাত্ৰা, আৰু যিটো সৰ্বোচ্চ পাৱাৰ থাকিব সেইটো তাৰ মাত্ৰা বুলি কোৱা হয়, গতিকে চি নম্বৰটো শুদ্ধ উত্তৰ। 11 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, 5x - 4x² + 3 when x = 0? মানে 5x - 4x³ এইটোৰ মান কিমান হ'ব যেতিয়া xৰ ভেলু কি হয়? 0 হয়। xৰ ভেলু 0 হ'লে এইখিনিও 0 হৈ যাব, এইখিনিও 0 হৈ যাব, থাকিব +3, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 12 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, যদি x + y = z হয়, তেন্তে x³ + y³ + z³ ইয়াতে মাইনাছ এটা আহিব, 3xyzৰ ভেলু কিমান হ'ব? এইটো 0 আহিব। 13 নম্বৰ কুৱেশ্যনটো কি কৈছে, তলৰ কোনটো বিন্দু তৃতীয় চুকত থাকে? চোৱা, এনেকৈ যদি তৃতীয় চুকত আঁকো, এইটো দুয়োটা পজিটিভ হয় আৰু ইয়াৰে দুয়োটা নিগেটিভ হয়। এইটো এটা তোমাৰ কি আহে? নিগেটিভ আহে আৰু এটা পজিটিভ আহে, আৰু ইয়াৰে এটা পজিটিভ আৰু এটা কি আহে? নিগেটিভ আহে, গতিকে এইটো তৃতীয় নম্বৰত আহিব, যিহেতু দুয়োটা নিগেটিভ বুলি আছে, তৃতীয় চুক বুলি কৈছে। তাৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। 14 নম্বৰ কুৱেশ্যন কি কৈছে, তলৰ কোনটো বিন্দুৰ ভুজ ধনাত্মক? ভুজ মানে কি? এক্স স্থানাংক ধনাত্মক কোনটো থাকে? এইটো এক্সৰ ওপৰত যিবোৰ বিন্দু আছে সেইবোৰ ধনাত্মক থাকে। 15 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, এইটো পি আৰু কিউ বিন্দুৰ স্থানাংক লিখিব লাগে। এইটো চোৱা, ইয়াতে আছে 4 আৰু এইটো আছে 3। আগতে এক্সৰ ভেলুটো আহে, তাৰপিছত ৱাইৰ ভেলুটো আহে। তো পিৰ হ'ল কিমান? এইটো 4 3 আহিল, আৰু ইয়াতে তোমাৰ এক্সৰ ভেলু আছে কিমান? -6 আছে, আৰু ৱাইৰ ভেলু আছে কিমান? -2। তো এইটো হ'ব এ নম্বৰটো শুদ্ধ উত্তৰ। 16 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, y = 3x + 5 সমীকৰণটোৰ বাবে তলৰ কোনটো শুদ্ধ? ইয়াতে চোৱা, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ অসীম সংখ্যক সমাধান থাকে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নম্বৰ। 17 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, যদি 2 1 এইটো 2x + y = k ৰ সমাধান হয়, তেতিয়াহ'লে k ৰ মান কি হ'ব? ইয়াতে চোৱা, যিটো 2 1 পইণ্ট দিয়া আছে, তাৰমানে ইয়াতে এক্সৰ ভেলু আছে 2 আৰু ৱাইৰ ভেলু আছে কিমান? 1।
এইটোত বহাই দিয়া এইটো 2 to the 4 আৰু 1 5 হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 80 নম্বৰ কোৱেশ্চনটো কি হৈছে চোৱা তলৰ কোনবোৰ ত্ৰিভুজ সৰ্বসমতা বিচাৰৰ চৰ্ত হয় তো ইয়াৰে বাকু হয় কুবাকু হয় আৰু এইটো বা হয় মানে বাহু হয় কিন্তু এইটো নহয় 3 নম্বৰটো নহয় মানে 1 2 আৰু 4 নম্বৰটো শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি নম্বৰ 90 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এটা চতুৰ্ভুজৰ কোনকেইটাৰ অনুপাত গোটেইকেইটা 1 দি আছে তেতিয়াহ'লে চতুৰ্ভুজখনৰ মান কিমান হ'ব তো গোটেইকেইটা 90 ডিগ্ৰী হ'ব যেহেতু ইকুৱেল বুলি কৈছে গোটেইকেইটা ৰেশিও একে আছে মানে কোন গোটেইকেইটা একে হ'ব তাৰ শুদ্ধ উত্তৰটো হ'ব 90 ডিগ্ৰী কাৰণ কি কাৰণ তোমাৰ তিনিটা প্লাস কৰিলে 360 আহিব লাগিব তো এইটো প্লাস কৰিলে 360 আহি যাব 3 নম্বৰ কোৱেশ্চন কি কৈছে সো এবিসি ত্ৰিভুজৰ এডিয়াডাল মধ্যমা হলে কালি এবিডি আৰু কালি এসিডিৰ অনুপাত কি হ'ব সো এনেকুৱা এখন আমাৰ ট্ৰায়াঙ্গল আছে ত্ৰিভুজ আছে এর এখন মধ্যমা আছে তো ইয়াতে এটো এ বি সি আৰু এটো ডি বুলি ধৰা তো এটো এ বি ডি মানে এইখিনিৰ কালি আৰু এইখিনিৰ কালিৰ অনুপাত কি হ'ব সেম হ'ব যেহেতু এটো মধ্যমা বুলি কৈছে মধ্যমা বুলি ক'লে কি হয় এইখিনি অংশ আৰু এইখিনি অংশ সমান হয় যদি তোমাৰ অংশ সমান হয় মানে কালি কি হ'ব সমান হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 1:1 হ'ব ইয়াৰ পিছত 21 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে খালি ঠাই পূৰ কৰিবলৈ দিছে চোৱা বৃত্তৰ বৃহত্তম জেডালক বৃত্তটোৰ কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় তাৰ পিছতটো কি কৈছে চোৱা এটা চাপৰ প্ৰান্তবিন্দু এডাল বেখাৰ প্ৰান্তবিন্দু হলে চাপটো কি হ'ব এটা এটা অৰ্ধবৃত্ত হ'ব 23 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্বৰ বেখাৰ্ধতকৈ বেছি হলে বৃত্তটো ক'ত হ'ব এটো বাহিৰত হ'ব এনেকুৱা বৃত্ত আছে এটো যদি তোমাৰ এই ইয়াৰ পৰা এইখিনি হৈছে বেখাৰ্ধ ইয়াতকৈ যদি ডাঙৰ হৈ যায় তাৰ মানে এটো ক'ত আহিব বাহিৰত আহিব পইণ্টটো 24 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা এটা আয়তীয় ঘনকৰ পৃষ্ঠকালি আয়তীয় ঘনকৰ পৃষ্ঠকালি এর শুদ্ধ উত্তরটো হবো সি নম্বর 25 নম্বর কোশ্চন আর ব্যাসার্ধ এটা বৃত্ত অর্ধগোলকৰ বক্রপৃষ্ঠকালি অর্ধগোলকৰ বক্রপৃষ্ঠকালি কি হয় এটো হাফ পাই আর স্কয়ার হেতু অপশনত নাই এটো তোমালোকে চাই লবা 26 নম্বৰ কোশ্চনত কি কৈছে চোৱা বা অংশৰ লগত খ অংশ মিলাবলৈ দিছে তো ইয়াৰে যেটো এ নম্বৰ আছে মানে ঘনকৰ পৃষ্ঠকালি কিমান হয় ঘনকৰ পৃষ্ঠকালি হৈছে এটো 6a স্কয়ার তাৰ পিছত চুঙাৰ বক্ৰপৃষ্ঠকালি এটো আহিব 2 পাই rh আৰু শংকুৰ বক্ৰপৃষ্ঠৰ কালি এটো পাই rl আৰু গোলকৰ পৃষ্ঠকালি এটো হৈছে তোমাৰ 4 পাই r স্কয়ার তো ইয়াৰে শুদ্ধ উত্তৰটো এটো কোনটোৰ লগত মিলিছে এটো মিলিছে তোমাৰ এ নম্বৰ লগত গতিকে এ নম্বৰটো শুদ্ধ উত্তৰ 27 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এটো 10খন এলানি খেলত এটা দলে লাভ কৰা গোলৰ সংখ্যা ইয়াতে দিয়া আছে 244540345 এবোৰৰ মাধ্য কি মাধ্য ওলাবলৈ হলে আমি কি কৰিব লাগিব গোটেইটা প্লাস কৰিব লাগিব প্লাস কৰি 10 ৰে ডিভাইড কৰিব লাগিব কাৰণ এতে টোটাল নাম্বাৰ অফ ডাটা 10 আছে এই গোটেইটা প্লাস কৰিলে 37 ওলাই 37 ক যদি 10 ৰে ডিভাইড কৰে এটো কিমান হ'ব 3.7 হ'ব এর শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ 28 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এতে বহুলক নিৰ্ণয় কৰিবলৈ দিছে তো বহুলক একেবাৰে ইজি হয় কোনটো নাম্বার আটাইতকৈ বেছি ৰিপিট হৈছে সো এতে 99 এতে দুবাৰ আহিছে তিনিবাৰ আহিছে এটো চাৰিবাৰ আহিছে আটাইতকৈ বেছি বাৰ এটো ৰিপিট হৈছে গতিকে এর শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 9 29 নম্বৰত কোৱেশ্চনত কি কৈছে সো এখন ক্ৰিকেট খেলত এগৰাকী ক্ৰিকেটাৰে 6টা বলৰ ভিতৰত দুটা বল বাউন্ডাৰী কোবায় তেও বাউন্ডাৰী নুকুবৰ সম্ভাৱিতা কিমান হ'ব বল আছে 6টা তার ভিতৰত দুটা বাউন্ডাৰী কোবায় তেতিয়াহলে নুকুবা বল কেইটা আছে 4টা আছে মানে এটো হ'ব কি 2 to the 4 আৰু 2 3 the 6 মানে 2/3 হ'ব তেৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 30 নম্বৰ কি কৈছে সো এটা ঘটনাৰ সম্ভাৱিতা p এর মান তলৰ কোনটোৰ শুদ্ধ মানে যেটো সম্ভাৱিতা আছে সম্ভাৱিতাৰ মান সদায় 0 আৰু 1 ৰ মাজত থাকে তেৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 31 নম্বৰ কোৱেশ্চন সো যদি x = 2 হয় তেন্তে এই চিত্ৰটোৰ অৰ্ধপৰিসীমা কি হ'ব সো x ৰ ফালে যদি ইয়াতে 2 হয় এটো 6 হ'ব এটো হ'ব কিমান 10 আৰু এটো হ'ব কিমান 14 তো গোটেইটা প্লাস কৰি তুমি 2 ৰে ডিভাইড কৰিলে কি হয় অৰ্ধপৰিসীমা ওলাই যায় কিন্তু সেই অপচনটো ইয়াতে দিয়া নাই গতিকে এটো তোমালোকে চাই লবা এটো তোমাৰ কি হ'ব 6 + 10 + 14 ডিভাইডেড বাই 2 এটো হ'ব ইয়াৰ অৰ্ধপৰিসীমা 32 নম্বৰ কোৱেশ্চনত কি কৈছে সো 1/4 শতকৰা ৰূপত প্ৰকাশ কৰিব মান কি হ'ব এটো 1/4 আছে তো এটো শতকৰা ৰূপত প্ৰকাশ কৰিবলৈ হলে তুমি 100 এৰ মাল্টিপ্লাই কৰিলে হৈ যাব তো এটো 4 * 1 = 4 25 4 * 100 মানে এটো আহিব 25% এর শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ
33 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো দশমিক বিস্তৃতিৰ নিৰৱধি পৌনঃপুনিক। নিৰৱধি পৌনঃপুনিক সেইবোৰক কোৱা হয় যিবোৰ বাৰে বাৰে ৰিপিট হয় কিন্তু কেতিয়াও শেষ নহয়। তেতিয়া বি নম্বৰটো শুদ্ধ উত্তৰ। 34 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, x+1 যদি ইমানক হৰণ কৰোঁ তেতিয়াহ'লে হৰণফল কি হ'ব। তো ইয়াতে চোৱা x+1 আছে, তো ইয়াতে তোমাৰ শূন্যটো কিমান হ'ব, x = -1। তো -1 যদি হয় তেতিয়াহ'লে ইয়াৰে যিটো ভেলু আহিব সেইটো হ'ব 0, মানে এই নম্বৰটো শুদ্ধ উত্তৰ। 35 নম্বৰ কুৱেশ্যনত কৈছে চোৱা, AB পেৰেলেল CD, ইয়াতে যিটো AB লাইন আছে সেইটো CDৰ পেৰেলেল হয়। তেতিয়াহ'লে এই কোণটো, ইয়াৰে যিটো কোণ আছে সেই কোণটো এই গোটেইখিনিৰ সমান হ'ব। মানে এইটো কি হ'ব, 50 + y = কি হ'ব, 127। আৰু এনেকুৱা কোণক কি বুলি কয়, তোমাৰ সমান্তৰাল ৰেখাৰ মাজত যিটো তিৰ্যক ৰেখা থাকে, তিৰ্যক ৰেখাৰ বিপৰীত ফালে থকা কোণ মানে একান্তৰ কোণ। মানে এই কোণটো, এইখিনি যি কোণ আছে এই কোণখিনি এইখিনিৰ সমান হ'ব। তো একান্তৰ কোণ সদায় সমান হয়। তো ইয়াতে তোমাৰ y = 127 - কি আহিব, 50 ডিগ্ৰী আহিব, মানে এইটো হ'ব 77 ডিগ্ৰী। তেতিয়া শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 36 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, এক্সৰ মান কি হ'ব। এতিয়া লক্ষ্য কৰা, ইয়াতে যিটো কিউ এছ আৰ আছে এইটো এটা ত্ৰিভুজ হয়। ত্ৰিভুজৰ বহিকোণ তাৰ ভিতৰত থকা অন্তঃকোণ দুটাৰ সমান হয়। মানে ইয়াতে কি আহিব, x + 28 = 65 ডিগ্ৰী। মানে x = কি আহিব, 65 - 28। তো 65 - 28 কৰিলে কিমান পাম আমি, 37 পাম। তেতিয়া শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 37 নম্বৰ কুৱেশ্যনটো চোৱা, 37 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো ABCD এটা পেৰেলেলগ্ৰাম আছে বা সামান্তৰিক আছে, য'ত তোমাৰ A পাৰপেণ্ডিকুলাৰ অন DC আৰু C পাৰপেণ্ডিকুলাৰ অন AD। ডিচিৰ মান দি আছে 16 সেণ্টিমিটাৰ, এৰ মান দি আছে 8 সেণ্টিমিটাৰ, C10 হ'লে ADৰ মান কিমান হ'ব, 12.8 সেণ্টিমিটাৰ হ'ব। এইটো তোমাৰ প্ৰথমতে এইটোৰ তুমি কালি ওলাব লাগিব, আকৌ এইটোৰ কালি ওলাব লাগিব। তো এই দুটাৰ কালি ওলাই দিলে এইটো 12.8 সেণ্টিমিটাৰ পোৱা যাব। ইয়াৰ পিছত 38 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, এটা সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্মকোণৰ মান 60 ডিগ্ৰী। এইটো এটা সমকোণী ত্ৰিভুজ, এইটোতো 90 ডিগ্ৰীয়ে হয়। এটাৰ মান দি আছে 60 ডিগ্ৰী। তো 60 আৰু 90 130 তো হৈয়ে গ'ল, আৰু লাগে কিমান, 150 তো হৈয়ে গ'ল, আৰু লাগে কিমান 30 ডিগ্ৰী। তেতিয়া শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 39 নম্বৰ কুৱেশ্যনটো, দুটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য সৰ্বসমতাৰ বিধটো হৈছে, এইটো চোৱা সমকোণী ত্ৰিভুজৰ সৰ্বসমতাৰ বিধটো এইটো RHS বা বা, মানে এইটো সমকোণী ত্ৰিভুজৰ চৰ্ত। 40 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, একেবাৰে ইজি কুৱেশ্যন হয়। চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান হয়, এইটো 360 ডিগ্ৰী। 360 ডিগ্ৰী মানে কি, 4 সমকোণ, মানে 4 সমকোণ মানে কি 90 × 4, মানে এইটো আহিব 360 ডিগ্ৰী। 41 নম্বৰ কুৱেশ্যন, তলৰ কোনটো এটা সামান্তৰিক নহয়। তেতিয়া শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ, কাইট, চিলা এটা সামান্তৰিক নহয়। 42 নম্বৰ কুৱেশ্যনত কৈছে, তিনিটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আঁকিব পৰা সৰ্বোচ্চ বৃত্তৰ সংখ্যা কিমানটা, এটা হয়। ইয়াতে নিৰ্দিষ্ট বিন্দু বুলি কৈছে, মানে সেইটো কুলিনিয়াৰ নহয়, মানে একেৰেখীয় নহয়। একেৰেখীয় হ'লে আমি বেলেগ বেলেগ আঁকিব পাৰিলোঁ হয়, কিন্তু ইয়াতে নন কুলিনিয়াৰ বুলি কৈছে, গতিকে আমি এটা ত্ৰিভুজ, এটা বৃত্তহে আঁকিব পাৰিম। 43 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, 45 কোণৰ এটা অংকনৰ পৰ্যায় হ'ল। তো 45 ডিগ্ৰী তুমি যদি অংকন কৰিবলৈ যোৱা, প্ৰথমতে তুমি কি কৰিব লাগিব, 60 ডিগ্ৰী ৰাখিব লাগিব, তাৰপিছত 120 ডিগ্ৰী ৰাখিব লাগিব, তাৰপিছত 190 ডিগ্ৰী ৰাখিব লাগিব, তাৰপিছতে 45 ডিগ্ৰী আহিব। মানে এইটো তোমাৰ কি হ'ব, 1324 আহিব, 1324। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো শুদ্ধ উত্তৰ। 44 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যৰ পৰা পোৱা যায় যে অবিৰতভাৱে 100 দিনৰ ভিতৰত বতৰ আগজাননীৰ ভিতৰত 65 বাৰ শুদ্ধ হৈছিল। কোনো এটা নিৰ্দিষ্ট দিনত ই শুদ্ধ নোহোৱাৰ সম্ভাৱিতা কিমান চোৱা, 100 দিন আছে, টোটেল আছে 100 দিন, ইয়াৰ ভিতৰত শুদ্ধ হৈছে 65 ডেজ। তেতিয়াহ'লে ভুল হৈছে কেইদিন, 35 দিন ভুল হৈছে। ইয়াৰ সম্ভাৱিতা হ'ব 35/100, মানে কি হ'ব, 0.35 হ'ব। তেতিয়া শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 45 নম্বৰ কুৱেশ্যনটো কি কৈছে, এটা নিশ্চিত ঘটনা হ'বলৈ হ'লে এইটোতো একেবাৰে কোনো নাই। তোমাৰ নিশ্চিত ঘটনা হ'লে সেইবোৰৰ সম্ভাৱিতা 1 হয়, অনিশ্চিত ঘটনা হ'লে সম্ভাৱিতা কি হয়, 0 হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল 45টা MCQ। আৰু যিবোৰ তোমাৰ লং কুৱেশ্যন আছে, লং কুৱেশ্যনবোৰ তোমালোকে চাই লোৱা। এইবোৰৰ যদি তোমালোকৰ লাগে, সলিউশ্যন লাগে, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক এইখিনি সলিউশ্যন কৰি দি দিম। আৰু তোমালোকে যদি আজমল সুপাৰ 40 এডমিশ্যনৰ কাৰণে কিবা তথ্য জানিব লাগে, তেতিয়াহ'লে তোমালোকক মই এটা নাম্বাৰ প্ৰভাইড কৰিম, সেই নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিবা।
ধন্যবাদ।